নমস্কাৰ ষ্টুডিঅ'ত মই সুশীল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে বিশেষকৈ বিজেপি দলে ৰাহুল গান্ধীক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তুলুঙা মন্তব্য কৰিছে কেতিয়াবা পাপ্পু বুলি ৰাহুল গান্ধীক উপলুঙা কৰিছে আৰু তাৰ বিপৰীতে ৰাহুল গান্ধী যেন এজন অপৰিপক্ক নেতা হেও বিভিন্ন সময়ত সাব্যস্ত কৰিব চেষ্টা কৰিছে বিজেপি দলে কিন্তু এইবাৰ ৰাহুল গান্ধীৰ কথা লিখিছে এখন আত্মজীৱনীত আৰু সেই আত্মজীৱনীখন হ'ল আমেৰিকাৰ দুবাৰকৈ ৰাষ্ট্ৰপতি হোৱা বাৰাক ওবামাৰ আত্মজীৱনীত সোমাইছে এবাৰ ৰাহুলৰ নাম নিশ্চিতভাৱে ক'ব পাৰি যে হয়তো কংগ্ৰেছ দলৰ কাৰণে এটা গৌৰৱৰ বিষয় কিন্তু নহয় কংগ্ৰেছৰ কাৰণে আৰু ৰাহুল গান্ধীৰ কাৰণে ক'ব পাৰি যে পুনৰ এক আঘাত বুলি ক'ব পাৰি এই বিশেষ আত্মজীৱনীৰ লিখনি ৰাহুল গান্ধীৰ সন্দৰ্ভত এই লিখনি কি লিখিছে এই আত্মজীৱনীত কি লিখিছে বাৰাক ওবামাই কৈছে যে ৰাহুল গান্ধীক তেওঁ লগ পাইছিলে আৰু ৰাহুল গান্ধী এজন নাৰ্ভাছ আৰু অপৰিপক্ক নেতা নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বাৰাক ওবামাই যি বাৰাক ওবামাক আমেৰিকাত এজন সফল ৰাষ্ট্ৰপতি হিচাপে জনা যায় আৰু সেই বাৰাক ওবামাৰ যি তেখেতৰ নতুন আত্মজীৱনী এই প্ৰমিছ লেণ্ডত এই কথা উত্থাপন কৰিছে বাৰাক ওবামাই অৱশ্যে ৰাহুল গান্ধীৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং নৰেন্দ্ৰ মোদী সোনিয়া গান্ধী বিভিন্নজনৰ নাম সোমাইছে এই বিশেষ গ্ৰন্থখনত কিন্তু এই সকলোৰ ভিতৰত সমালোচনা কৰিছে ক'ব পাৰি যে সমালোচনা কৰিছে ৰাহুল গান্ধীৰ সন্দৰ্ভত ৰাহুল গান্ধী এজন অপৰিপক্ক নেতা হিচাপে তাত নাম সন্নিবিষ্ট কৰিছে বাৰাক ওবামাই তেখেতৰ যি আত্মজীৱনী সেই আত্মজীৱনীত প্ৰকৃতাৰ্থত কি লিখিছে সেয়া মই শুনাব বিচাৰিছোঁ তাত লিখিছে ৰাহুল গান্ধী has a nervous unformed quality about him as if he were a student who had done the coursework and was eager to impress the teacher but deep down lacked either the aptitude or the patience to master the subject. অৰ্থাৎ কৈছে যে ৰাহুল গান্ধী এজন নিজে নাৰ্ভাছ আৰু অপৰিপক্ক নেতা তেওঁ কোৰ্ছ ৱৰ্ক ঠিকেই কৰে কিন্তু শিক্ষকক তেওঁ আকৰ্ষিত কৰিবলৈ সক্ষম নহয় তথা বিষয় সন্দৰ্ভত তেখেতৰ কোনো বিস্তাৰিত জ্ঞান নাই এই মন্তব্য কৰিছে বাৰাক ওবামাই তেখেতৰ আত্মজীৱনী এই প্ৰমিছ লেণ্ডত ইয়াৰ পিছত নিশ্চিতভাৱে ক'ব পাৰি যে বাৰাক ওবামাৰ এই উদ্ধৃতিক লৈ বিজেপিয়ে এক নতুন খেল নিশ্চয়কৈ খেলিব আৰু কংগ্ৰেছৰ কাৰণে পুনৰ এক মুখ্যম আঘাত হিচাপে চিহ্নিত হৈছে বাৰাক ওবামাৰ এই বিশেষ আত্মজীৱনী নিশ্চয়কৈ এই সন্দৰ্ভত পৰৱৰ্তী সময়ত নিশ্চয় লক্ষণীয় হ'ব কোনে কি ধৰণে লাভ উঠাব পাৰে বাৰাক ওবামাৰ এই আত্মজীৱনীলৈ ধন্যবাদ